মিংমাং বদতিত অৰুণাচলীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ঘটনাক লৈ সমগ্ৰ ধেমাজি জিলাত এতিয়া ইতিমধ্যে এক চেপা উত্তেজনা আৰু ৰাজ্যৰ প্ৰতিটো জাতীয় দল সংগঠনে ইতিমধ্যে জাঙুৰ খাই উঠিছে আৰু অসমীয়া নিৰীহৰ ওপৰত যি ধৰণে বৰ্বৰ আক্ৰমণ চলোৱা হ'ল আৰু ইতিমধ্যে সদৌ মিচিং ছাত্ৰ সন্থাই যিটো TMPকে আজি এখন সংবাদমেল সম্বোধন কৰিছে আৰু অহা কাইলৈ পুৱাৰ 5 বজাৰ ভিতৰত যদিহে চাৰিগৰাকীকৈ যি আচলতে নাম উল্লেখ কৰা এজাহাৰত নাম উল্লেখ কৰা চাৰিগৰাকীকৈ যি ব্যক্তি সেই ব্যক্তিকেইগৰাকী যদিহে গ্ৰেপ্তাৰ নকৰে তেনেহ'লে অহা কাইলৈৰ পৰা পুৱা 5 বজাৰ পৰা সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আচলতে হুলেঙিৰ পৰা লিকাবালি পাছিঘাট সমান্তৰালভাৱে শদিয়া পৰ্যন্ত যিসমূহ তেওঁলোকৰ অৰুণাচললৈ প্ৰৱেশ কৰা সমগ্ৰ বাট পথ বন্ধ কৰি দিয়া হ'ব আৰু যাৰ হুংকাৰ প্ৰদান কৰিছে আৰু মাত্ৰ কেইটামান ঘণ্টা যদিহে অৰুণাচল তথা অসমৰ আৰক্ষীয়ে যদিহে সেইসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি আচলতে উচিত শাস্তি নিবিহে তেনেহ'লে কিন্তু সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে সাজু হৈছে আৰু এই ক্ষেত্ৰত অসমৰ জাতীয় দল সংগঠনৰ সহায় বিচাৰিছে TMPকে আৰু এই মুহূৰ্তত TMPকে সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান আছে, তেওঁলোকৰ উপসভাপতি আছে, আমি তেওঁলোকক জানিব চেষ্টা কৰিম। সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ঘোষণা আপোনালোকে কৰিছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা এই আজি যিটো ঘটনা আজিও তাতে ইতিমধ্যে চেপা উত্তেজনা বিৰাজমান কৰি আছে, আৰক্ষী মোতায়েন কৰা হৈছে, স্থানীয় ৰাইজে বাৰম্বাৰ কৈছে যে এই নিৰীহৰ ওপৰত যি আক্ৰমণ হ'ল সেই আক্ৰমণৰ তেওঁলোকে তদন্ত বিচাৰিছে। আমি দাবী জনাইছোঁ যিসকল ব্যক্তিৰ নাম লৈ বদতিবাসী ৰাইজে এটা এজাহাৰ দাখিল কৰিছে, এই এজাহাৰৰ ভিত্তিত দুষ্কৃতিকাৰীসকলক আটক কৰিব লাগিব। দুষ্কৃতিকাৰীসকলক আটক কৰি অৰুণাচল পুলিচে অসম পুলিচক গতাব লাগিব, কাৰণ অসম পুলিচক নগতালে তেওঁলোকে তাৰ ভিতৰতে মীমাংসাৰ জৰিয়তে ৰেহাই পোৱাৰ আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে অসম পুলিচক গতাব লাগিব আৰু এইটোৱে যদি নহয় তেতিয়াহ'লে আমাৰ বন্ধ কালিৰ পৰা পুৱা 5 বজাৰ পৰা যিহেতুকে সৰ্বাত্মক বন্ধ আমি ঘোষণা কৰিছোঁ, এই বন্ধৰ সময় আমি আৰু অনিৰ্দিষ্টকালীন কৰি দিম। গতিকে আমাৰ দাবী তেওঁলোকক আটক কৰি অসম চৰকাৰক গতাই দিব লাগিব আৰু অহাকালি পুৱা 5 বজাৰ পৰা যি সৰ্বাত্মক অৰুণাচলীৰ বন্ধৰ আমি ঘোষণা কৰিছোঁ তাৰ বাবে আমি সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ। আমি অৰুণাচলীৰ এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধেহে আমাৰ এই সংগ্ৰাম। আমি জেনুইন যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে নহয়, এই দুষ্কৃতিকাৰীসকলক আটক কৰিবই লাগিব। আটক কৰি অসম চৰকাৰৰ অসম পুলিচক যিদিনালৈকে নগতাব এইদিনালৈকে আমাৰ এই সৰ্বাত্মক বন্ধ চলি থাকিব। আজিও তাত চেপা উত্তেজনা গোটেই অঞ্চলটোত ৰাইজৰ দাবী এটাই যে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিসকল বৰ্তমান চিকিৎসাধীন সেইসকলৰ অৱস্থা কি হৈ আছে? বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা আমাৰ যিটো দুষ্কৃতিকাৰী আক্ৰমণ কৰিলে তেওঁলোকে বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আছে, তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু সেইটো আমাৰ যিটো দাবী কাইলৈৰ পৰা যিটো আমি পথ অৱৰোধ কৰিম সেইটো কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীক লৈ নহয়, এইটো স্পষ্ট হোৱাটো ভাল। অৰুণাচলৰ কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীক লৈ নহয়, কিন্তু আমি এই দুষ্কৃতিকাৰীসকলক আমি অৰুণাচল বা অসম বুলি এতিয়া ধৰা নাই, যিকেইজন দুষ্কৃতিকাৰী আৰু অৰুণাচল চৰকাৰৰ বিশেষ প্ৰশাসনিক বিষয়া উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ নেতৃত্বৰ হৈছে সেইটোক আমি খুব দুখ পাইছোঁ আৰু তীব্ৰ বিৰোধিতা কৰিছোঁ। তেওঁৰ নেতৃত্বত যিকেইজন কালপ্ৰিট ইয়াত জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু কাইলৈৰ ভিতৰত আমি যিটো দিছোঁ 5টা বজালৈকে ৰাতিপুৱা আল্টিমেটাম দিছোঁ, তাত যদি আমি ফল নেপাওঁ 5টা বজাৰ অনিশ্চিতকাললৈ বন্ধ হোৱাটো অব্যাহত থাকিব। আকৌ কৈছোঁ সেইটো আমি কোনো এটা অৰুণাচলী বিশেষ জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। নিৰস্ত্ৰ লোকসকলক এক প্ৰকাৰ কালি নিৰ্বিচাৰ গুলীচালনা প্ৰথমেই আৰক্ষীয়ে গুলীচালনা কৰিলে, তাৰপিছত যি ধৰণৰ এটা বন্দুকৰ যিটো সংস্কৃতি তেওঁলোকে অবাধ যিটো ব্যৱহাৰ কৰিছে, এই সীমান্তবাসী যিসকল জনজাতীয় লোকসকলক যি ধৰণে আক্ৰমণ কৰা হ'ল বা অসমীয়াক বাৰে বাৰে আক্ৰমণ কৰা হৈছে, যোৱাটো 2টা বছৰ পাণবাৰীত 2গৰাকী লোক মৃত্যু হৈছে, পুনৰ কালি 11গৰাকী লোক গুলীবিদ্ধ হৈছে, 19গৰাকী সৰ্বমুঠ লোক আচলতে আঘাতপ্ৰাপ্ত হ'ল। এই ঘটনাই কিন্তু আচলতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাইজৰ মাজত যি ধৰণৰ এটা শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে, ৰাইজ এতিয়াও আশ্বস্ত হ'ব পৰা নাই যে অসমৰ প্ৰশাসনে তেওঁলোকক ন্যায় দিব। অসম অৰুণাচলৰ ভাতৃঘাটিৰ খুব মধুৰ আছিলে, কিন্তু এই ঘটনাবোৰৰ পৰা অসম আৰু অৰুণাচলৰ পৰা ভাতৃৰ সংঘাত কিছু আৰম্ভ হৈছে, যিহেতু যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰি আছোঁ একেটা জেগাতে গোগামুখ চাৰ্কুলৰ পাণবজাৰ আৰু পাণবাৰী আৰু আমাৰ বদতি এই এৰিয়াতে 2টা বছৰ এই বছৰটোৰ ভিতৰত 2টাকৈ যুৱকক হত্যা কৰিলে, কোনো বিচাৰ নহ'ল। আৰু যোৱাকালি অৰ্থাৎ 10 তাৰিখে পুৱা 10:30 বজাত 11জনকৈ ল'ৰাক গুণী জ্ঞানী উচ্চপদস্থ আৰক্ষী বিষয়া গুলীবিদ্ধ কৰিছে। তাৰ পাছত আজি 24 ঘণ্টা পাৰ হৈ গ'ল, ভুক্তভোগীসকলে এজাহাৰ দাখিল কৰিলে, এজাহাৰ দাখিল কৰাৰ পাছত আজিৰ তাৰিখলৈকে এৰেষ্ট কৰা নাই তেখেতলোকক, দুৰ্ভাগ্যজনক। আৰু অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু ৱাৰ্ণিং দিছোঁ, কাইলৈ 5 বছৰৰ ভিতৰত যদি তেখেতলোকক অসম আৰক্ষীয়ে যদি এৰেষ্ট নকৰে
আৰু তেতিয়া কাইলৈ 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অসমলৈ প্ৰৱেশ কৰা সকলো অৰুণাচলী গেট বন্ধ ৰখা হ'ব। হয়, এয়া আছিল TMPK তথা মিচিং জাতীয় দল সংগঠনৰ বিষয়ববীয়া আৰু তেওঁলোকে মিচিং জাতীয় দল সংগঠনে ইতিমধ্যে উল্লেখ কৰিছে আৰু যোৱাকালিও অসমৰ বিভিন্ন জাতীয় দল সংগঠনে ইতিমধ্যে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰিছিল গৃহ বিভাগৰ বিৰুদ্ধে আৰু তেওঁলোকেও যিহেতু ধেমাজি জিলা বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছিল। 24 ঘণ্টা সময় ইতিমধ্যে উকলি গৈছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা অহা কাইলৈ পুৱা 5 বজাৰ ভিতৰত যদিহে মিংমাং বদতি বা ভুক্তভোগীবাসীয়ে যিসকল লোক তেওঁলোকে দিয়ে এজাহাৰৰ ভিত্তিত যদিহে সেই 4গৰাকী লোকক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে কিন্তু সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ হ'ব আৰু যাক লৈ ইতিমধ্যে এইসকল দল সংগঠনৰ বিষয়ববীয়া সাজু হৈছে আৰু ধেমাজিবাসীক এই ক্ষেত্ৰত সহযোগ কৰাৰ আহ্বান জনাইছে।